সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ শাওণ মাহৰ 3 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুলাই মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, শেষ ৰাতি 4:02 চলি থাকিব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, ৰাত্ৰি 7:09 চলি থাকিব। আজি যোগ হৈছে শিৱ যোগ, ৰাত্ৰি 2:37 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:43 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:16 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ, বায়ু যোগ হ'ব দেৱগণ, মহিষৰ অস্থি মহিষৰ যোনি হ'ব অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 7:09 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু দেৱাৰীগণ বাঘৰ অস্থি বাঘৰ যোনি আৰু অস্তুত্তৰী মতে বুধৰ, বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:24 পৰা 8:06। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 8:06 পৰা 9:47। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকল আজি স্পষ্টবাদী হোৱা দেখা যাব, যিটো কাৰণত তেওঁলোকে যিবোৰ কথা ক'ব সেইবোৰ স্পষ্টভাৱে নিৰ্ভয়ী আৰু আনক ভয় নকৰাকৈ কথা বতৰাবোৰ কোৱা পৰিলক্ষিত হ'ব। আৰ্থিক ক্ষেত্ৰত অকণমান খৰচৰ মাত্ৰা আজি থাকিব, গতিকে খৰচ নিয়ন্ত্ৰণ কৰাৰ আপুনি নিজেই চেষ্টা কৰিব। বাকী অৱশ্যে পুৰণা চিনাকি ব্যক্তিৰ সৈতেও আজি পুনৰ যোগাযোগ হ'ব। যি ব্যক্তিৰ সৈতে বহুদিন আপোনাৰ যোগাযোগ হোৱা নাছিল তেনে ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হ'ব। প্ৰেমৰ ফালৰ পৰা আজি দিনটো অতি উত্তম দিন। ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰতো আপুনি নিজকে শক্তিশালী অনুভৱ কৰিব পাৰিব। কাম বন কৰিবলৈ এলাহ ভাৱ আজি নাথাকে। সুস্থ সবল ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ চিনেমা চাবলৈ, ক'ৰবাত ফুৰিব যাবলৈ, এনেধৰণৰ কাৰ্যতো কিছু অংশগ্ৰহণ কৰিবলৈ মন যাব। অৰ্থাৎ ঘূৰা ফুৰা নতুবা অন্য মনোৰঞ্জনৰ কামত এই ৰাশিৰ ব্যক্তিসকলক কিছু এক্টিভ থকা দেখা যাব। আজি প্ৰিয়জনৰ কোনোবা ক্ষেত্ৰত আপুনি প্ৰশংসা কৰি লাভ ল'ব পাৰিব। গতিকে প্ৰিয়জনৰ প্ৰশংসা কৰিলে আপোনাৰ দিনটোত লাভ হ'ব। গতিকে লক্ষ্য কৰিলে বাকী অন্য প্ৰতিটো দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব
নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি হাঁহি ধেমালি কৰি দিনটো পাৰ কৰা দেখা যাব। আপোনাৰ সন্মুখত অহা সকলো সমস্যা আজি হাঁহিমুখে সমাধানো হ'ব, গতিকে বৰ বিশেষ কষ্ট কৰাৰ আজি প্ৰয়োজন নাই। লগতে কাৰোবাক যদি ধন দিবলগীয়া আছে সেই ধন কিন্তু আপুনি দিব লাগিব, সেই ধন আনে আপোনাক আজি বিচাৰিব। যিমান পাৰে কাজিয়া পেচাল মতভেদ এনেধৰণৰ কাৰ্যৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। আজি কিন্তু কৰ্মক্ষেত্ৰত আপোনাৰ পক্ষে আজি সকলো পৰিস্থিতি আপোনাৰ পক্ষে থাকিব, যিটো কাৰণত যি কামেই নকৰক কিয় সকলোতে সমৰ্থন লাভ কৰিব। য'তেই নাযাওক কিয় আপুনি কৰ্মত উন্নতি প্ৰগতি লাভ কৰিব পাৰিব। সামাজিক যোগাযোগবোৰ আজি কিছু বৃদ্ধি পাব, গতিকে সমাজৰ কামত ধাৰ্মিক কামত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হৈ পৰিব। ইয়াৰ বাহিৰে হঠাৎ কিবা নতুন খবৰো আপুনি শুনিবলৈ পাব। ৰাতিপুৱাৰ তুলনাত দিনটোৰ শেষৰ ভাগত আপুনি কিবা নতুন খবৰ আজি শুনিবলৈ পাব। বিদ্যাৰ্থীসকলৰ শিক্ষাতকৈ আজি মনোৰঞ্জন নতুবা অন্য বাকী কামতহে বেছি মন যোৱা দেখা যাব। বাকী লক্ষ্য কৰিলে অন্য দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ চিন্তাধাৰাবোৰ আজি অকণমান সলনি হ'ব। বিগত দিনত যিবোৰ চিন্তা কৰি আছিল আজি তাতকৈ অকণমান বেলেগ চিন্তা কৰা দেখা যাব। আজি মনৰ পৰা ভয় শংকাবোৰো বহু পৰিমাণে কমিব। লগতে আৰ্থিক ক্ষেত্ৰতো আজি কিছু পৰিৱৰ্তন আপুনি অনুভৱ কৰিব পাৰিব, কাৰণ বিগত দিনত যদিও আপোনাৰ হাতত সিমান ধন নাছিল, কিন্তু আজি কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতত ধনৰ আগমন হ'ব ধৰিব। পৰিয়ালতো আপুনি পৰ্যাপ্ত সময় দিব পাৰিব। বিগত দিনত ঘৰত থকাৰ সময় পোৱা নাছিল, আজি সময়ো পাব। প্ৰিয়জনে অকণমান কিবা আপত্তি কৰিব পাৰে, প্ৰিয়জনৰ আপত্তি আপুনি পূৰণ কৰিবলগীয়া হৈ পৰিব। আজি আকস্মিক কিবা সুবিধাও আপোনাৰ সন্মুখত আহিব, গতিকে সেই সুবিধাসমূহ আপুনি সোনকালে লোৱাৰ চেষ্টা কৰক, কাৰণ কম সময়ত আপুনি সেই সুবিধাৰ লাভালাভ ল'ব লাগিব, তেতিয়াহে লাভ হ'ব। আপোনাৰ ক্ষমতা দক্ষতা আৰু বিশেষকৈ ধন উপাৰ্জন কৰাৰ কিছু কৌশল আজি বিকাশ নিশ্চয় হ'ব। ইয়াৰ বাহিৰে জীৱনসংগীৰ স্বাস্থ্যৰ অকণ আপুনি যত্ন ৰখাৰ প্ৰয়োজন আছে। প্ৰিয়জনৰ সৈতে মাজে সময়ে স্বাস্থ্যত পৰিৱৰ্তন থাকিব পাৰে। বাকী লক্ষ্য কৰিলে প্ৰতিটো ক্ষেত্ৰত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকল সফলতা প্ৰাপ্তিৰ খুব ওচৰ চাপি গৈ আছে, গতিকে আজি অকণমান চেষ্টা কৰক, কষ্ট কৰক, নিশ্চয় কম দিনৰ ভিতৰত আপুনি সফল হ'ব পাৰিব। কিন্তু খুব লৰা ধপৰাৰ মাজত কাম বনবোৰ নকৰিব। আজি সোনকালে কাম বনবোৰ কৰিলে আৰ্থিক ক্ষেত্ৰত কিবা লোকচান হ'ব পাৰে, গতিকে অকণমান লাহে ধীৰে কাম বনবোৰ কৰাৰ চেষ্টা কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কিবা সমস্যা আপুনি সমাধান কৰিবলগীয়া হৈ পৰিব। লগতে প্ৰেম সম্পৰ্কত আজি কিন্তু প্ৰিয়জনে আপোনাৰ কথা মানি চলা দেখা যাব। নতুন নতুন পৰিকল্পনাই আপোনাৰ মন আকৰ্ষিত কৰিব। পুৰণা কাম কৰাৰ তুলনাত তেওঁলোকে নতুন কামত বেছি আগভাগ লোৱাও দেখা যাব। আজি কোনোবা সৰু ল'ৰা ছোৱালীয়েও আপোনাক উপদেশ দিব, গতিকে ডাঙৰতকৈ এওঁলোকে সৰুৰ পৰা আজি
কোনোবা ক্ষেত্ৰত উপদেশ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অকণমান প্ৰিয়জনৰ সৈতে সৰু কথাত মতভেদো আহিব পাৰে, কাৰণ প্ৰিয়জনে আপোনাৰ কথাবোৰ শুনাত কিছু অকণমান ইফাল সিফাল কৰিব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী কিন্তু অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। দেখাত সৌন্দৰ্যতা আজি আপোনাৰ বৃদ্ধি পাব। অকণমান যান বাহন চলোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। বাকী কিন্তু আপোনাৰ হাতত ধন অহা যোৱা কৰি থাকিব, কিছু ধন আহিব, কিছু ধন আপোনাৰ পৰা আজি খৰচ হোৱাও দেখা যাব। গতিকে খৰচত নিয়ন্ত্ৰণ অকণমান ৰাখিলে বাকী প্ৰত্যেকটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। সন্ধিয়াৰ সময়ত ফুৰিবলৈ যাব মন যাব, ক'ৰবাত মনোৰঞ্জনৰ ক্ষেত্ৰত সময় অতিবাহিত কৰিবলৈ আজি সন্ধিয়াৰ সময়খিনিত মন যাব। লগতে প্ৰেম সম্পৰ্কত আজি ব্যক্তিগত গোপন কথাবোৰ সদৰি নকৰিব, কাৰণ গোপন কথাই আপোনাৰ প্ৰেমত কিছু খেলি মেলি আনিব পাৰে। আজি অৱশ্যে টিভি মোবাইল এনেধৰণৰ কাৰ্যৰ সৈতে, বিশেষকৈ মোবাইলৰ সৈতে ব্যস্ততা খুবেই বাঢ়িব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু মনোযোগ মাজে সময়ে কম হ'ব। লগতে পুৰণা বন্ধুৰ সৈতে আজি পুনৰ যোগাযোগ হোৱাৰ কিন্তু সম্ভাৱনা আপোনাৰ যথেষ্টখিনি দেখা পোৱা গৈছে। গতিকে বহুদিন যোগাযোগ নথকা পুৰণা ব্যক্তিৰ সৈতে আজি পুনৰ আপোনাৰ যোগাযোগ হ'ব। বাকী অৱশ্যে প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব। লগতে কষ্ট কৰিলে, চেষ্টা কৰিলে আপোনাৰ নিশ্চয় দিনটোত আজি আৰ্থিক লাভৰো পূৰ্ণ সম্ভাৱনা আছে। অকণমান কষ্টয়ো আপোনাক ধন প্ৰাপ্তিত আজি সহায় কৰিব। গতিকে কষ্টৰ ফল আপুনি আজি দিনটোতে লাভ কৰিব। আজি সামাজিক কাৰ্যত সমাজৰ সৈতে আপুনি জড়িত থাকিবলগীয়া হৈ পৰিব। অৱশ্যে খুবেই দিনটো ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। বিভিন্ন কাৰ্যত আপোনাৰ আজি ব্যস্ততা দেখা পোৱা গৈছে। আজি বহুদিনৰ যদি কিবা সমস্যা নোহোৱা হৈ আছিল, পুনৰ কিন্তু সেই পুৰণা সমস্যাই দেখা দিব পাৰে। গতিকে অকণমান এক্টিভ থকাৰো চেষ্টা কৰিব। প্ৰিয়জনে অকণমান ঘূৰিব ফুৰিবলৈ ইচ্ছা কৰিব। প্ৰিয়জনক ক'ৰবাত হয়তো ফুৰাব যাবলগীয়া আপুনি হ'ব পাৰে। আজি এনে কোনো ব্যক্তি আপোনাৰ ওচৰত আহিব, যি ব্যক্তিৰ উপদেশ নতুবা যি ব্যক্তিৰ সহায়ে আপোনাৰ জীৱনত কিছু পৰিৱৰ্তনো লৈ আনিব। আজি হাঁহি ধেমালি আৰু ফূৰ্তি কৰিও দিনটো অতিবাহিত হ'ব আপোনাৰ। গতিকে বৰ বিশেষ খং ৰাগ এওঁলোকৰ সিমান নাথাকে। হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে দিনটো আজি অতিবাহিত হ'ব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি কোনোবা কথাই অকণমান নিৰাশ ভাৱৰ সৃষ্টি কৰিব পাৰে। গতিকে যিমান পাৰে পজিটিভ থাকিব। খৰচ কিন্তু আপোনাৰ বাঢ়িব। বহু ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আপোনাৰ আজি খৰচৰ মাত্ৰা দেখা পোৱা গৈছে। আজি পাৰিবাৰিক ক্ষেত্ৰত অকণমান পৰিয়ালৰ সদস্যসকলৰ কিছু যত্ন ৰখাৰ প্ৰয়োজন আছে। স্বাস্থ্যৰ বিশেষকৈ যত্ন আজি পৰিয়ালৰ সদস্যৰ ৰাখিব লাগিব। দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মত কিন্তু একাগ্ৰতা বাঢ়িব।
যি কাম কৰিম বুলি ভাবে সেই কাম কৰিহে এৰা দেখা যাব। যদি আপোনাৰ ঘৰৰ পৰা বাহিৰত কিবা সা সম্পত্তি আছে, সেই সা সম্পত্তিৰ পৰা আপোনাৰ লাভ হ'ব। আৰু বিভিন্ন ক্ষেত্ৰত আজি অৱশ্যে নতুন নতুন সুযোগ সুবিধাও আপোনাৰ সন্মুখত অহা দেখা যাব। আজি অকণমান ভাগৰো অনুভৱ হ'ব, কাৰণ কৰ্মব্যস্ততাও যিহেতু বহু দেখা গৈছে, যিটো কাৰণত আপোনাৰ ভাগৰ কিছু অনুভৱ আপুনি নিজেই কৰিব পাৰিব। আজি পিতৃ মাতৃৰ আশীৰ্বাদ নতুবা উপদেশ শুনাটো আপোনাৰ বাবে খুবেই উত্তম হ'ব। বাকী লক্ষ্য কৰিলে পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান মধ্যম, পঢ়া শুনা কৰিবলৈ আজি সময়ৰ অভাৱ থাকিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি মনত উৎসাহ, উদ্দীপনা, মনোবল, সাহস এইবোৰ পুনৰ বৃদ্ধি পাব। আজি ধন আপুনি নিশ্চয় উপাৰ্জন কৰিব পাৰিব। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপুনি কম বেছি পৰিমাণে হ'লেও ধন উপাৰ্জন কৰিব পাৰিব। জীৱনসংগীৰ সৈতে অকণমান সম্পৰ্কত দূৰত্ব আহিব পাৰে, গতিকে সম্পৰ্কত কিছু নিজে গুৰুত্ব ৰাখিব। আজি আনৰ কথাত সোনকালে বিশ্বাসো নকৰিব, কাৰণ কোনোবা ব্যক্তিয়ে মিছা কথাও ক'ব পাৰে আপোনাৰ সৈতে। হয়তো সেই মিছা কথাই ভুল বুজাবুজিত পৰিণত কৰাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আপোনাৰ ওপৰত অৱশ্যে দায়িত্ব বহু বাঢ়িব। আজি বিভিন্ন কাৰ্য, বিভিন্ন ক্ষেত্ৰৰ দায়িত্ব আপোনাৰ ওপৰত আজি বৃদ্ধি পাব। কিন্তু নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি দিনটো এক অতি উত্তম দিন। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰৰ হয়তো বিশেষকৈ লাক্সাৰিয়াছ সম্পত্তি বৃদ্ধি পাব পাৰে, গতিকে ঘৰলৈ কিবা ডাঙৰ সা সম্পত্তি অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে শিক্ষাৰ কাম বনবোৰত অকণমান বেছি অংশগ্ৰহণ কৰিব লাগিব। পঢ়া শুনাৰ কামৰ বোজা আজি দিনটোত বাঢ়িব। বাকী লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো অৱশ্যে ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজিৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি বিভিন্ন কথাই মনত শান্তি আজি প্ৰদান কৰা দেখা যাব, গতিকে মানসিক শান্তি লাভ কৰিব। আজি অৱশ্যে বহু ধৰণৰ নতুন নতুন কল্পনা শক্তি এওঁলোকৰ বাঢ়িব, গতিকে বিভিন্ন ক্ষেত্ৰত এওঁলোকে নতুন কথাবোৰ চিন্তা কৰি থকাও দেখা যাব। আজি যি কামতে আপুনি হাত নিদিয়ক কিয় সেই কাম বনবোৰ আগবাঢ়ি যাব ধৰিব। সেই কামত আপোনাৰ আৰ্থিক লাভ হোৱাও দেখা যাব, গতিকে আজি কৰা কামত আপোনাৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে প্ৰেম সম্পৰ্কত কোনোবা নতুন ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু পুৰণা কামত আজি আপুনি লাভ কৰিব। পূৰ্বতে যদি কিবা কাম কৰি থৈ দিছিল, সেই কামৰ বাবেই আজি আপুনি প্ৰশংসাও লাভ কৰিব। অনুভৱী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ বাঢ়িব, গতিকে কৰ্মতে হওক বা বিভিন্ন ক্ষেত্ৰত আপুনি অনুভৱ থকা ব্যক্তিৰ সৈতে যোগাযোগত অহা দেখা যাব। আজি ঘূৰা ফুৰা কৰিবলৈ খুবেই মন যাব। বাহিৰত মুকলি ঠাইত ফুৰিবলৈ আপোনাৰ ইচ্ছা যোৱা দেখা যাব, গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো কিছু এওঁলোক বাস্তৱিক হোৱা দেখা যাব। বহুত কল্পনা কৰি নাথাকে,
নিজৰ প্ৰেক্টিকেল জীৱনত তেওঁলোকে সকলো কাৰ্য কৰা দেখা যাব। যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ ঘৰুৱা ব্যৱসায়ে আজি বিশেষ লাভ দিব। পাৰিবাৰিক ক্ষেত্ৰত আপুনি মানসিক শান্তিও লাভ কৰিব। ঘৰত থাকি আপুনি মানসিক শান্তি লাভ কৰিব। ঘৰৰ বাহিৰত যিমান আপোনাৰ মানসিক শান্তি থাকিব তাতকৈ ঘৰ আহি পালে নিশ্চয় আপোনাৰ বেছি শান্তি আহি পৰিব। লগতে সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। অনাগত দিনত কিবা নতুন ভাল খবৰ আপুনি শুনিবলৈ পাব। ইয়াৰ বাহিৰে হিৰাশীৰ ব্যক্তিসকলৰ বিবাহিতসকলে বিশেষকৈ প্ৰিয়জনৰ নামত খৰচ অকণমান কৰিব লাগিব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি বিকাশ পাব, যিটো কাৰণত সকলোকে আপুনি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপুনি কোৱা কথাবোৰ সকলোৰে পচন্দৰ হ'ব। অকণমান বেছি চাফ চিকুণ হৈ থকা এওঁলোকক দেখা যাব। পৰিষ্কাৰ পৰিচ্ছন্নতাই এওঁলোকৰ ব্যক্তিত্বত আৰু কিছু পৰিৱৰ্তনলৈ আনিব। লগতে যিসকল বিদ্যাৰ্থী তেওঁলোকৰ শিক্ষাৰ নামত আজি সময় কিছু বেছি অতিবাহিত হ'ব, যিটো কাৰণত পঢ়া শুনাৰ নামতে আজি সময়বোৰ পাৰ হ'ব। গতিকে লক্ষ্য কৰিলে বাকী প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বহুখিনি বৃদ্ধি পাব। গতিকে খুব প্ৰতিটো কাৰ্যত এক্টিভ থকা দেখা যাব। আজি নতুন নতুন চিন্তাধাৰাও আপোনাৰ মনত আহিব। বিশেষকৈ ধন উপাৰ্জন কৰাৰ নতুন চিন্তা আপোনাৰ মনত বিকাশ পাব। কাজিয়া পেচাল মতভেদ এনেধৰণৰ কাৰ্যৰ পৰা যিমান দূৰত থাকিব সিমানেই ভাল হ'ব। যিমান আপুনি ওতঃপ্ৰোতভাৱে জড়িত থাকিব সিমানেই কিন্তু আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে দূৰত থাকিব। আজি নেতৃত্ব লোৱাৰ ব্যক্তিত্ব আপোনাৰ বাবে দেখা গৈছে। গতিকে সমাজতে হওক ঘৰতে হওক সকলো ক্ষেত্ৰত তেওঁলোকে নেতৃত্ব লোৱা দেখা যাব আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি সক্ষম হ'ব পাৰিব। কাৰণ এবাৰ যেতিয়া এওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ম বুলি ভাবে সেইটো কাৰ্য কৰিহে এৰা দেখা যাব। লগতে সময়ৰ সদুপয়োগ হ'ব। আপুনি আজৰি সময়ো আজি বহুখিনি লাভ কৰিব। বিগত দিনত সময়ৰ যদিও অভাৱ আছিল কিন্তু আজি অভাৱ নাথাকে। ইয়াৰ বাহিৰে অসম্ভৱ কামো এওঁলোকে সম্ভৱ কৰি দেখুওৱা দেখা যাব, যিটো কাৰণত আনে কৰিব নোৱাৰা কিছু কঠিন কামো এওঁলোকে আজি খুব সৰলভাৱে সহজ সৰলভাৱে কৰি দেখুওৱা দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। আজি অৱশ্যে আপোনাৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি অতীতৰ কিছু কথা মনত পৰিব। আজি কি শুদ্ধ কি ভুল সেইটো নিৰ্ণয় কৰাৰ কিছু দায়িত্ব আপোনাৰ ওপৰত। গতিকে আপুনি নিজেই ভুল শুদ্ধ নিৰ্ণয় কৰিব লাগিব। আনৰ উপদেশ সিমান আপুনি আজি নাপাব। গতিকে নিজে নিজৰ সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। আজি কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব। গতিকে কিবা নহয় কিবা সা সম্পত্তি কিবা নহয় কিবা বয় বস্তু আপুনি আজি দিনটোত ক্ৰয় কৰিব লাগিব আৰু কথাবোৰ গভীৰভাৱে চিন্তা কৰাও দেখা যাব। গতিকে এটা কথা এওঁলোকে ভালদৰে চিন্তা চৰ্চা কৰিহে তাৰ সিদ্ধান্ত লোৱা দেখা যাব। আজি আকৰ্ষণীয় ব্যক্তিত্ব আপোনাৰ বিকাশ পাব, যিটো কাৰণত দিনটো খুবেই ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰেমৰ ফালৰ পৰাও দিনটো আজি খুব ভাল দিন। আজি কোনোবাই আপোনাক প্ৰশংসাও কৰিব। হঠাৎ কোনোবা এনে ব্যক্তিয়ে আপোনাক প্ৰশংসা কৰিব যি ব্যক্তিৰ পৰা আপুনি কেতিয়াও প্ৰশংসা আগে পিছে পোৱা নাই। তেনে ব্যক্তিয়ে প্ৰশংসা আজি আপোনাক কৰিব। আজৰি সময়ত এওঁলোকে ভৱিষ্যতৰ কিবা পৰিকল্পনা কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব ক'ত যাব
এনেধৰণৰ পৰিকল্পনাবোৰ এওঁলোকে আজিৰ দিনটোত নিশ্চয় কৰা দেখা যাব। সন্ধিয়াৰ সময়খিনি আজি বিশেষ শুভ সময়। ৰাতিপুৱাৰ তুলনাত সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে উত্তম দেখা পোৱা গৈছে। গতিকে আজিৰ বাবে দিনটোত শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।